আজি পুৱা 7:30 পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাৰ 1 নং পিৰাকটা প্ৰাথমিক বিদ্যালয়ৰ 4টাকৈ ভোট কেন্দ্ৰত ভোটদান। অন্যান্য ভোট কেন্দ্ৰসমূহৰ সমান্তৰালভাৱে ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাৰ 1 নং পিৰাকটা প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটদান। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছে, কি ক'ব? ধন্যবাদ সংবাদ কৰ্মী বন্ধুসকল। আজি আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আহিছোঁ। গতিকে সকলোৱে যাতে কোনো হেৰি নকৰি সুন্দৰকৈ আমি যাতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰোঁ আৰু আমাৰ মনোনয়ন প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰোঁ। আজি 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আজি 2 তাৰিখ। আমাৰ পিৰাকাটা LP স্কুলত 4টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। 4টা ভোটগ্ৰহণ কেন্দ্ৰত হিচাপত এতিয়া আমাৰ ভোট আৰম্ভ হৈছে 7:30 বজাত। এতিয়ালৈকে সুস্থিৰভাৱে মানুহে ভোট প্ৰদান কৰি আছে, কোনো হুলস্থুল নাই। আৰু যাৰ যি নিজৰ পচন্দমতে ব্যক্তি পঞ্চায়তত নিৰ্বাচন কৰিবৰ কাৰণে মানুহ অতি উৎসাহেৰে ইয়াত আহি চবেই ভোট দিবৰ কাৰণে লাইন পাতি শাৰী পাতি থিয় হৈছে। অতি সুন্দৰভাৱে ভোট গ্ৰহণ কেন্দ্ৰ চলি আছে। এইটোই আজি আমাৰ পঞ্চায়ত নিৰ্বাচন পিৰাকাটা 1 নম্বৰ পিৰাকাটা LP স্কুলত হৈ আছে। আমাৰ ইয়াত ভোট যুদ্ধ চলি আছে। গণতান্ত্ৰিক অধিকাৰ ঘৰত সকলোৱে আহি যাতে নিজৰ নিজৰ মতদান সাব্যস্ত কৰে যায়, এয়ে মোৰ কামনা কৰিছোঁ। আৰু কোনো যাতে ঘৰত বহি নাথাকে যে কিয় ভোট দিবলৈ যাম, সেইটো নকৰি চবেই আমাৰ নিজৰ নিজৰ মতদান দি এজন সুস্থ নাগৰিক হিচাপে পৰিচয় দি আমাৰ পঞ্চায়ত আৰু দেশৰ সুৰক্ষা কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সেঞ্জ ৰেটবোৰ দি থকা হৈছে।